মূল কথাটো হ'ল যে যোৱা 10 ছেপ্টেম্বৰত গৌৰৱ গগৈৰ সন্দৰ্ভত তেওঁলোকে কৈছে যে বোমা ফুটাব, সেই বোমাটো নুফুটিল। এতিয়া আকৌ 8 তাৰিখে ফেব্ৰুৱাৰী 8 তাৰিখে বোমা ফুটিম বুলি ক'লে সেইটো বোমাও তেওঁলোকে ফুটাব নোৱাৰিলে। আচলতে বিজেপিৰ এই কাৰ্যবিলাকত অসমৰ মানুহ লজ্জিত হৈছে, অসমৰ মানুহে লাজ পাইছে যে এগৰাকী মুখ্যমন্ত্ৰী বা এখন চৰকাৰে এজন মানুহৰ বিৰুদ্ধে কিছুমান আবোল তাবোল কথা কৈ তেওঁক ব্যতিব্যস্ত কৰাৰ চেষ্টা চলাইছে। কিন্তু গৌৰৱ গগৈ, মই ভাবোঁ গৌৰৱ গগৈ অসমৰ ৰাইজৰ সেৱাত আৰু পৰৱৰ্তী নিৰ্বাচনৰ কামত ব্যস্ত হৈছে। তেওঁক এই কথাবিলাকে কেতিয়াও আমনি কৰা নাই, বৰং আজি বিজেপি দলৰ এই অপপ্ৰচাৰবিলাকে প্ৰকাৰান্তৰে গৌৰৱ গগৈৰ সপক্ষেহে বঁটাটো বলোৱাত সহায় কৰিছে। আজিৰ তাৰিখত মই ভাবোঁ যে বিজেপিৰ কাৰণে আটাইতকৈ মূৰ কামৰণি যদি আছে সেইটো হ'ল গৌৰৱ গগৈ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীৰ এতিয়া বেমাৰত ভুগিছে। বেমাৰটো হ'ল গৌৰৱ ফবিয়া। য'ত গৌৰৱৰ কথাটো আহে তাতেই তেওঁৰ মূৰটো নষ্ট হয় আৰু সেইকাৰণে তেওঁ আবোল তাবোল বকিবলৈ চেষ্টা কৰে। গতিকে এইধৰণে এখন চৰকাৰে বিভিন্ন সময়ত বিভিন্ন কথা কৈছে, কিন্তু এটা কথাও প্ৰমাণ কৰিব নোৱাৰিলে। যিটো কথা তেওঁলোকৰ কেবিনেটে আজি তেওঁলোকে কেন্দ্ৰীয় চৰকাৰলৈ পঠালে, এইটোতো এটা সাধাৰণ প্ৰক্ৰিয়া। এইটো কথাৰে মানুহক কি বুজাব খোজে বুজা নাই। যিকোনো কথা এটা হ'লে কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াই দিছে, ইমান দিন সেইটো পঠিয়াই দিব লাগিছিল। তেওঁলোকে কি ইমান দিন তদন্ত কৰিলে, তদন্তৰ ৰিজাল্টটো কি আহিল? এইবিলাক এটা মূল্যহীন ভিত্তিহীন কথাৰে ব্যতিব্যস্ত কৰি ৰাখিবলৈ চেষ্টা কৰিছে। আমি কংগ্ৰেছ দলৰ প্ৰতিগৰাকী কৰ্মীয়ে অতি নিষ্ঠা সহকাৰে 26ৰ নিৰ্বাচনত ব্যস্ত হৈ আছে আৰু গৌৰৱ গগৈৰ জনপ্ৰিয়তাটো দেখি আচলতে বিজেপি আৰু বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে আৰু ভয় খোৱাৰ ফলত এনেধৰণৰ প্ৰতিবাদ কৰিবৰ কাৰণে তেওঁলোকক লগাই দিছে। আৰু বাকীটো দিগন্ত কলিতা বা আদি MLAৰ কথা মই নকওঁ, তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক আদেশ দিছে, তেওঁলোকে পালন কৰিছে। এইবিলাক এটা স্বাভাৱিক প্ৰক্ৰিয়া, এইবিলাকত মোৰ প্ৰতিক্ৰিয়া দিবলগীয়া নাই। কিন্তু মই ভাবোঁ যে কংসই যেনেকৈ কৃষ্ণ কৃষ্ণ কৈ চবতে কৃষ্ণক দেখিছিল, কৃষ্ণৰ ভূত দেখিছিল, তেনেকৈ হিমন্ত বিশ্ব শৰ্মাও এতিয়া কৃষ্ণৰ ভূত দেখিছে। আচলতে বৈৰীভাৱে হ'লেও গৌৰৱৰ প্ৰতি যে ভজন, গৌৰৱৰ প্ৰতি যে তেওঁৰ আনুগত্যতা, সেইটোহে প্ৰকাশ কৰিবলৈ এতিয়া চেষ্টা কৰিছে। এইটো কিছুমানে শত্ৰুভাৱে ভজে, কিছুমানে বন্ধুভাৱে ভজে, কিছুমানে মাভাৱে ভজে বা কিছুমানে অনুগামী হিচাপে ভজে। গতিকে হিমন্ত বিশ্ব শৰ্মা আচলতে গৌৰৱ গগৈৰ এতিয়া ভক্ত যেনে লাগিছে, কাৰণ প্ৰতিটো মুহূৰ্তত বাকী অসমৰ উন্নয়নৰ কথা, অসমৰ অৰ্থনৈতিক ব্যৱস্থাৰ কথা, অসমৰ নিবনুৱাৰ কথা, অসমৰ ইণ্ডাষ্ট্ৰীৰ কথা, অসমৰ মাটি যে হাজাৰ হাজাৰ বিঘা মাটি তেওঁ আজি আদানীক দিলে, তেওঁ নিজৰ পৰিয়াললৈ ল'লে, সেইবিলাক কথাৰ কোনো প্ৰত্যুত্তৰ নাই। কেৱল গৌৰৱ গগৈ, গৌৰৱ গগৈ, গৌৰৱ গগৈ। এই গৌৰৱ গগৈৰ কথাটো কৈ এইটোৱে প্ৰমাণ কৰিব বিচাৰিছে যে অসমত যদি আটাইতকৈ এতিয়া বিজেপিক পৰাভূত কৰিব পৰা শক্তিৰ নেতৃত্ব দিছে এইটো গৌৰৱ গগৈ, আৰু এইকাৰণে তেওঁলোকে ভীত হৈ ভয় খাই এই ধৰণৰ প্ৰক্ৰিয়াবোৰ ল'বলৈ চেষ্টা কৰিছে। আমি গৰিহণা দিছোঁ, কাৰণ এখন গণতান্ত্ৰিক দেশ এখনত এখন চৰকাৰ চলি থকা অৱস্থাত যদি গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট আছিল, তেনেহ'লে ভাৰতবৰ্ষৰ সৰ্বোচ্চ এখন সংসদত তেওঁ আজি উপদলপতি হিচাপে কেনেকৈ ভাষণ দি আছে, দিল্লীলৈ কেনেকৈ গৈছে, গুৱাহাটী বা অসমত কেনেকৈ তেওঁ ঘূৰি আছে। গতিকে এইটো মূল্যহীন কথা। অসমৰ ৰাইজে বিজেপিৰ যি মতলব, বিজেপিৰ যি মনোভাৱ, বিজেপিৰ যি কথা, সেই কথা বুজিবলৈ আৰু বাকী নাই। আৰু সকলো মানুহে এই কথাটো আজি উপলব্ধি কৰিবৰ কাৰণে সক্ষম হৈছে যে হিমন্ত বিশ্বৰ এই টুলুঙা মন্তব্যৰে, হিমন্ত বিশ্বৰ এই ষড়যন্ত্ৰে গৌৰৱক প্ৰতিহত কৰিব নোৱাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।